दावराव देख्रेब नार्जारि आरो सानसुमा खुंगुर बैसुमुथियारि मोननि मोनसे गिदिर जाफुंसारनाय। प्रमाण पाले जे नबकुमार सरनिया कोनो पद्धे बर' कसारी जनगोष्ठीर मानुह नहय आरो हि कोनो पद्धे सेडल ट्राइब प्लेन्स हबो नङा। नबकुमार सरनियाया एसटि थाखोनिफ्राय दानजाबाय। फोरमानलाइफोरखौ गोबां नायबिजिरनायनि उनाव नबकुमार सरनियाया बर' कसारी नङा होनना फोरमान जाबाय। नबकुमार सरनियाया माब्लाबाबो बर' कसारी ट्राइबेल जानो हाया। गोबाव सम क'क्राझार लकसभा बियाबाव बर' कसारी मुङै एसटि फोरमानलाइ लानानै एमपि जाबोनाय नबकुमार सरनियाया दिनै गुवाहाटी बिजिरसालिनि गोख्रों बिथोनजों मोनसे गोजौ थाखोनि नायबिजिरनायनि उनाव नबकुमार सरनियाया बर' कसारी नङा होनना रोखा फोरमान जायो आरो बिथांनि एसटि फोरमानलाइया दानजायो। नबकुमार सरनियानि बेबादि नंखायै बर' हारिनि फोरमानलाइ लानानै गावखौ एमपि सिनायथि होबोनायखौ होबथानो बड'लेण्ड जनजाति सुरक्षा मन्चनि मावफुं आफादगिरि दावराव देख्रेब नार्जारि आरो बारग' एमपि सानसुमा खुंगुर बैसुमुथियारि बिथांमोनखौ गोबाव समनिफ्रायनो नारा-नाथा गोब्राब थासारिनि गेजेरजों नाजाबोनायखौ नुनो मोनबोदोंमोन। बिथांमोननि बे नाजानायनि फिथाइ बादियै दिनै नबकुमार सरनियाया बर' कसारी नङा होनना रोखा फोरमान खालामो गुवाहाटी गोजौ बिजिरसालिया। दिनै खौरां मेलनि गेजेरजों बारग' एमपि सानसुमा खुंगुर बैसुमुथियारिया नबकुमार सरनियानि एसटि फोरमानलाइ दानजानायनि सायाव एरैबादि बुङो। আজিৰ এই সংবাদ মেলত যিটো বিষয়বস্তুক লৈ আমি সংবাদ মেলত পাতিবলৈ ওলাইছোঁ, এই সংক্ৰান্তত মোৰ ক'বলৈ কথাটো হ'ল যোৱা 2019 চনৰ 11 জুন তাৰিখত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ প্ৰেচিডেণ্ট তেখেত জনৰল বসুমতাৰী অসম চৰকাৰৰ অধীনত থকা ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিলৈ এখন ৰিপ্ৰেজেণ্টেশ্যন দিছিল আৰু সেই ৰিপ্ৰেজেণ্টেশ্যনৰ মুখ্যতম উদ্দেশ্য আছিল বৰ্তমানৰ 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ যে সাংসদ নবকুমাৰ চৰণীয়াৰ কাষ্ট চাৰ্টিফিকেটটো বাতিল কৰিব লাগে বুলি তেখেতে অসম চৰকাৰৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিক তেওঁৰ দৰখাস্তৰ জৰিয়তে অনুৰোধ জনাইছিল। আহি এতিয়া সৰ্বমুঠ 4 বছৰ 7 মাহ 1 দিন গ'ল। 4 বছৰ 7 মাহ 1 দিন যোৱাৰ পিছত এই চলিত জানুৱাৰী মাহৰ 12 তাৰিখত অসম চৰকাৰৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটি বহু বছৰ স্ক্ৰুটিনি অধ্যয়ন বহু তত্ত্ব পাতি পৰীক্ষা নিৰীক্ষা কৰি চোৱাৰ পিছত প্ৰমাণ পালে যে নবকুমাৰ চৰণীয়া কোনো পধ্যে বড়ো কছাৰী জনগোষ্ঠীৰ মানুহ নহয় আৰু সি কোনো পধ্যে চেডেল ট্ৰাইব প্লেন্স হ'ব নোৱাৰে। অতি পলমকৈ হ'লেও অসম চৰকাৰৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটি যি এটা মন্তব্য বা ষ্টেটমেণ্ট যোৱা জানুৱাৰী মাহৰ 12 তাৰিখত প্ৰকাশ কৰিলে তাৰ কাৰণে আমি অসম চৰকাৰৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই স্ক্ৰুটিনি কমিটি এইখিনি কাম কৰাৰ অন্তৰালত আমাৰ অসমৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ এটা নিৰ্দেশ আছে। অসমৰ গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ মৰ্মেহে অসম চৰকাৰৰ ষ্টেট লেভেল কমিটি এই স্ক্ৰুটিনি কাজ কৰিছিল। সেইকাৰণে আমি গুৱাহাটী উচ্চ ন্যায়ালয়কো আমি যথেষ্ট আমাৰ কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। আৰু আজি যিটো এটা এক চূড়ান্ত অৱস্থাত উপনীত হ'ল যে অতি সোনকালে গুৱাহাটী হাইকোৰ্টে ডেফিনেটলি এই ষ্টেট লেভেল কমিটি স্ক্ৰুটিনি কমিটিৰ ৰিপৰ্ট বোৰ পোৱাৰ পিছত নিশ্চয় এটা সিদ্ধান্তত উপনীত হ'ব যে নবকুমাৰ চৰণীয়া কাষ্ট চাৰ্টিফিকেট বাতিল হ'ব লাগে।
বা বাতিল কৰাৰ ওপৰত কিবা এটা সিদ্ধান্ত নিশ্চয় দিব। যেই কোৰ্টত তেওঁৰ চাৰ্টিফিকেট বাতিল হৈ যাব, লগে লগে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বই লাগিব। আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তেওঁৰ লোকসভাৰ মেম্বাৰশ্বিপ যদি কৰ্তন যেতিয়াই কৰিব, লগে লগে তাৰ বিৰুদ্ধে নিশ্চয় ক্ৰিমিনেল কেছ আৰম্ভ কৰিবই লাগিব। আৰু তেওঁৰ যোৱা প্ৰায় 10 বছৰ হ'ল। 10 বছৰ সময়ছোৱাত ভাৰত চৰকাৰৰ তৰফৰ পৰা ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ জৰিয়তে বেতন আদি প্ৰমুখ্যে যে লাখ লাখ টকা তেওঁ যে এনজয় কৰিছিল, উপভোগ কৰিছিল, সেই টকাসমূহ নিশ্চয় সেই ঘূৰাই দিব লাগিব। যদি ঘূৰাই দিব নোৱাৰে, তেওঁতো জেল খাবই লাগিব। আইনে যিটো কয় ঠগবাজ কৰাৰ ওপৰত। সদৌ শেষত মোৰ ক'বলৈ কথাটো হ'ল যে যিসকলে নৱকুমাৰ চৰণীয়াক কাৰোবাৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ কাষ্ট চাৰ্টিফিকেট ইছ্যু কৰিছিল, কোনো ট্ৰাইবেল সংঘৰ কোনো জিলা কমিটি যাতে অদূৰ ভৱিষ্যতত কাৰোবাৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ দ্বাৰা বলি হৈ যিসকল কোনো পৰ্যায়ৰ চেডেল ট্ৰাইব জনগোষ্ঠীৰ মানুহ নহয়, যাতে কাকো চাৰ্টিফিকেট ইছ্যু কৰা নহয়। আৰু এটা ৰাজনৈতিক ষড়যন্ত্ৰ এতিয়াও চলি আছে যে অসম চৰকাৰে এটা বোলে নিৰ্দেশ জাৰি কৰিছে, যিবিলাকৰ মা দেউতা ট্ৰাইবেলৰ চাৰ্টিফিকেট আগতে পাইছিল, সেইবোৰক ভিত্তি কৰি নতুন প্ৰজন্মই বোলে আকৌ চাৰ্টিফিকেট আদায় কৰাৰ ব্যৱস্থা কৰি ল'ব লাগে। ইয়াৰ অৰ্থ হ'ল কি যে ট্ৰাইবেল নোহোৱা জনগোষ্ঠীৰ মানুহবোৰক আকৌ ট্ৰাইবেল চাৰ্টিফিকেট দিয়াৰ যিটো ৰাজনৈতিক ষড়যন্ত্ৰ, অহাতে নোৱাৰিলে বাওহাতেদি কৰাবলৈ গৈ আছে। স্কুলৰ হেডমাষ্টাৰ প্ৰিন্সিপালবিলাকৰ জৰিয়তে বোলে কাষ্ট চাৰ্টিফিকেট আদায় কৰাৰ ব্যৱস্থা এটা প্ৰক্ৰিয়া, এটা প্ৰচেছ আৰম্ভ হ'ল। এইটো এটা অতি নিন্দনীয় ৰাজনৈতিক ষড়যন্ত্ৰ। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰ কোনো পৰ্যায়ে এনেহেন ঘৃণনীয় ৰাজনৈতিক ষড়যন্ত্ৰত যাতে ইনভলভ নহয়। আৰু তেনেহেন জটিল ৰাজনৈতিক ষড়যন্ত্ৰৰ দ্বাৰা আমাৰ ট্ৰাইবেল সংঘৰ কোনো ব্যক্তি, কোনো সদস্য, কোনো জিলা কমিটি যদি ইনভলভ নহয়, এইটো হ'ল আমাৰ আপিল, আমাৰ আবেদন নিবেদন। বেছি কথা নকওঁ, এইখিনি মেছেজ আমাৰ অসমৰ সমগ্ৰ ট্ৰাইবেল জনগোষ্ঠীৰ ৰাইজলৈ আপোনালোকৰ জৰিয়তে আমি প্ৰদান কৰিলোঁ। ধন্যবাদ। बिटिआरआव मोनसे गोजोनथाव खौरां। बिटिआरनि सदर सहर क'क्राझारनि जेडि र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आइ आफा बिएम इन्स्टिटिउट अफ पेरामेडिक्स। बे आइ आफा बिएम इन्स्टिटिउट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोर। 2024-25 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगोन। बे पेरामेडिक्सआव गावारि सोलोंथाइखौ थाखो 12 नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा लानो हागोन। बिटिआरनि सदर सहर क'क्राझारनि गोजोनपुरी एबा गांजेमा बाजारजों नांजाबनाय आइ आफा बिएम इन्स्टिटिउट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्न'ल'जि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, ओटी टेक्निशियान, आइसिइउ टेक्निशियान, रेडिय'ल'जि टेक्निशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS भारत सेवक समाज डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं। नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा बिएम इन्स्टिटिउट अफ पेरामेडिक्सनि नैबे मबाइल नाम्बार 9395899391 86383914746 आव थोंजों सुलाद लाहरनो हागोन।